প্ৰিয় দৰ্শকসকল, এয়া মই হেমপ্ৰভা চুতীয়া বাইদেউৰ কাষত উপস্থিত হৈছো মৰাণৰ অভয়াপুৰ, নহয় জানো? অভয়াপুৰ গাঁৱত বাইদেউৰ ঘৰ বাসগৃহ। ইয়াতে এটা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তুতি চলিছে। অসম চৰকাৰে সাহায্য দিয়াৰ কথাও কৈছে বুলি বাইদেউৰ মুখে জানিব পাৰিলো। অতি শীঘ্ৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এয়া হ'ল নামঘোষা। ওজন যথেষ্ট আছে, মই দাঙি চাম। কমেও 15 কেজি হ'ব আৰু কীট পতংগই নষ্ট কৰিব পাৰে, গতিকে সংৰক্ষণৰ প্ৰয়োজন আছে। দৰ্শকসকল, আপোনালোকে এই বিৰল দৃশ্য বা এনে প্ৰতিভাক আপোনালোকে যদি চাবলৈ বিচাৰে তেন্তে মৰাণলৈ আহিব লাগিব। বাইদেৱে দেখাব, কিন্তু কষ্ট হয় এইবিলাক দাঙি মেলি দেখুৱাত। গতিকে সংগ্ৰহালয় এটা যদি হৈ উঠে অতি সহজতে দৰ্শকসকলে চাব পাৰিব। এইখন হ'ল ভাগৱত গীতা সংস্কৃতত। এইখন হ'ল ভাগৱত গীতা সংস্কৃতত লিখা, আৰু ইংৰাজীতো আছে। এইখন হ'ল গুণমালা অসমীয়াত, আৰু এইখন ইংৰাজীত শ্ৰীমদ ভাগৱত গীতা। গতিকে আপোনালোকে ইংৰাজী গুণমালাখন এতিয়াও শেষ হোৱা নাই, আৰু কিছুদিন লাগিব। বাইদেৱে একাদিক্ৰমে গুণমালা, তাৰ পাছত শ্ৰীমদ ভাগৱত নামঘোষা, নহয় জানো? নামঘোষা, তাৰ পাছত শ্ৰীমদ ভাগৱত গীতা, আকৌ ইংৰাজীত গুণমালা। পৰৱৰ্তী সময়ত কি প্ৰস্তুত কৰে সেয়া নিশ্চয় বাইদেউৰ ওচৰলৈ আহিলে আমি পৰৱৰ্তী সময়ত জানিব পাৰিম। এতিয়াও যিহেতু গুণমালাখন শেষ হোৱা নাই, গতিকে ইয়াৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ খুবেই প্ৰয়োজন। বাইদেউ, আপুনি সংগ্ৰহালয় স্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছে নেকি? হয়, এই সৃষ্টিৰাজিটো এনেকে থলে নষ্ট হৈ যাব, গতিকে লৈ মই অসম চৰকাৰক তথা অসমৰ ৰাইজ, দল, সংগঠন সকলোকে মই বিভিন্ন অনুষ্ঠানৰ গ'লেই মই আহ্বান জনাইছিলো যে এভাগী সংগ্ৰহালয় বনাবৰ কাৰণে আমাক সহায় কৰক। আৰু বৰ্তমান চৰকাৰে সংগ্ৰহালয় এভাগী বনাই দিম বুলি তেওঁলোকে কথা দিছে, আৰু মোক জানিবলৈ দিছে যে ইয়াৰ প্ৰস্তুতি প্ৰায় আৰম্ভ কৰিছো বুলি বিভাগৰ ফালৰ পৰা মোক জনাইছে। আৰু তাৰ লগতে আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰাও 10 লাখ টকা এটা অনুদান দিছিল, আৰু সেই টকাৰে ঘৰটো প্ৰায় ৱালৰ কাম শেষ হৈছে, আৰু টিং লগাবলৈ আছে। বাকী সিমানখিনিলৈকে কাম সেইটো আগবঢ়া হৈছে বুলি আশা কৰিম। অসম চৰকাৰে এটা বৈজ্ঞানিক পদ্ধতিৰে এটা ধুনীয়া সংগ্ৰহালয় মানে সাজি দি অসমৰ ৰাইজৰ কাৰণে যেন এই সৃষ্টিৰাজি সুসংৰক্ষিত কৰে, তাৰ কাৰণে মই বহুত আশাবাদী। শিল্পী পেঞ্চন পাইছে নেকি? সেইটো এটা সঁচা কথা। মই এই কামটো কৰাৰ কাৰণে অসম চৰকাৰে মোক বহুত প্ৰেৰণা যোগাইছে। অসম গৌৰৱ বঁটা, পদ্মশ্ৰী, ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটা দি মোক সন্মানিত কৰিছে। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে মই বহু অনুষ্ঠানত কৈছোঁ, আনকি অসম চৰকাৰক মই আবেদনো জনাইছোঁ যে মই আৰ্থিক অনাটনৰ কাৰণে থমকি ৰৈছোঁ। গতিকে কিন্তু অসম চৰকাৰে মোক অকণমান সহায় কৰা নাই, সাহায্য প্ৰদান কৰা নাই এই কাম কৰিবৰ কাৰণে। আৰু তাৰ লগে লগে মই কেতিয়াবা ভাবোঁ যে মোক শিল্পী পেঞ্চনটো যদি দিলেহেঁতেন তেতিয়াও মই অকণমান হ'লেও কিবা এটা কৰিব পাৰিলোহেঁতেন, কিন্তু এতিয়ালৈকে মোক শিল্পী পেঞ্চনটো অসম চৰকাৰে দিয়া নাই।